আপোনালোকক মই জনাব বিচাৰো যে যোৱা বছৰলৈকে আমি যদিও চেষ্টা কৰিছিলো কিন্তু নিয়মাৱলী সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমি ৰাইজক দিব পৰা নাছিলো কাৰণ এই নিয়মাৱলী প্ৰস্তুত কৰোঁতে আমি ইয়াৰ কিংবদন্তি বা লোক কথা যিবিলাক আছিলে আলিয়া বা নিজাম সম্পৰ্কে যিটো মিচিঙত আহ্বান বুলি কোৱা হয় এইটো অধ্যয়ন কৰিব লগা হৈছিলে আমি অধ্যয়ন সমিতি এটা গঠন কৰিছিলো আৰু অধ্যয়ন সমিতি গঠন কৰাৰ পাছত ক্ষেত্ৰ অধ্যয়ন তাৰমানে বহুত জিলাত বেলেগ বেলেগ ধৰণে কৰা যায় এই ক্ষেত্ৰ অধ্যয়ন কৰাৰ কাৰণে এটা সমিতি গঠন কৰা হৈছিলে এই দুটা সমিতিৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত এটা নিয়মাৱলী প্ৰস্তুত কৰা হৈছে আৰু এই প্ৰস্তুত কৰা নিয়মাৱলী আমি জাতীয় সংগঠন হৈ আলোচনা কৰি আমি এটা চূড়ান্ত এটা নিয়মাৱলী আমি প্ৰস্তুত কৰিছো আৰু এই নিয়মাৱলী আমি প্ৰত্যেকটো অঞ্চলত আমি আলোচনা কৰিছো আৰু এই নিয়মাৱলী অনুসৰি এইবাৰ আলিয়াই লিগাং অনুষ্ঠিত কৰিব লাগিব উদযাপন কৰিব লাগিব বুলি আমি সকলোকে আমি আহ্বান জনাইছো আৰু আমি ইতিমধ্যে খবৰ পাইছো যে বহু মানে প্ৰত্যেকটো অঞ্চলতে উদযাপন সমিতি সমূহে এই যিটো প্ৰকাশিত নিয়মাৱলী সেইমতে তেওঁলোকে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে আৰু এই যিটো নিয়মাৱলী অনুসৰি আলিয়াই লিগাং কেৱল 5 দিনত সমাপ্ত কৰিব লাগিব শেষ কৰিব লাগিব তো বুধবাৰৰ পৰা আৰম্ভ হ'ব 14 তাৰিখে বুধবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰে শেষ কৰিব লাগিব আৰু প্ৰথম লিগত বুলি কওঁ আমি লিগত অৰ্থাৎ আৰম্ভণি আৰু লিলেল অৰ্থাৎ আমি শেষ কৰিম তাৰ পাছত কোনো আলিয়াই লিগাং অনুষ্ঠিত কৰিব নোৱাৰিব তো এই লিগত যিটো আমাৰ অনুষ্ঠান আৰম্ভ হ'ব তাত জাতীয় পোছাক পৰিধান কৰিব লাগিব আৰু ইয়াত এটা অতি গুৰুত্বপূৰ্ণ দিশ হৈছে যে বিগত দিনবিলাকত আলিয়াই লিগাঙৰ দিনা মাছ বা গাহৰি মানে হেৰি কৰা মানে কটা হয় আৰু এই যিটো ফ্ৰেছ গাহৰি মাংস আনি বিভিন্ন আঞ্জা তৈয়াৰ কৰা হয় আৰু আপ্যায়ন কৰা হয় কিন্তু এইবাৰ আমি নিয়ম কৰিছো যে আলিয়াই লিগাঙৰ দিনা অৰ্থাৎ লিগতৰ দিনা কোনো গাহৰি মাৰিব নোৱাৰিব আৰু আমাৰ কিংবদন্তি অনুসৰি শুকান মাছ বা শুকান মাংসহে ব্যৱহাৰ কৰিব পাৰিব কিন্তু বিগত দিনত আপোনালোকে নিশ্চয় দেখিছে যে গাহৰি মাৰিছে আৰু লিগতৰ যেনে চবৰেকে লিগত এই লিগতৰ দিনা মানে প্ৰায় অঞ্চলত গাহৰি মৰা হয় আৰু গাহৰি এই ফ্ৰেছ গাহৰি মাংস আনি আৰু এই গাহৰি মাংসৰ পৰাহে আঞ্জাবিলাক তৈয়াৰ কৰা হয় গতিকে এতিয়া আমি কৈছো যে লিগতৰ আগতে গাহৰি মাৰিব লাগিব আৰু মাছ শুকান মাছ আৰু শুকান মাংসহে ব্যৱহাৰ কৰিব পাৰিব সেইমতে এইবাৰ আমি সঁহাৰি লাভ কৰিছো আৰু যিহেতু আজি 13 তাৰিখ কাইলৈ লিগত লগ্ন হ'ব আজিৰ ভিতৰতে আমি যিখিনি মাংস বা মাছ ব্যৱহাৰ কৰিব আজিৰ ভিতৰতে এই মাংস বা মাছ মানে তেওঁলোকে সংগ্ৰহ কৰি শুকাব লাগিব আৰু এই মানে যিটো শুকোৱা মাংস বা মাছৰ পৰাহে তেওঁলোকে আঞ্জা বা যিকোনো খাদ্য তৈয়াৰ কৰিব পাৰিব কিয় ৰুইছিলে বা ৰুওঁতে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে এই গোটেই বস্তুটো কেন্দ্ৰ কৰি আলিয়াই লিগাং উদযাপন কৰা হয় আৰু আলিয়াই লিগাঙৰ প্ৰতিটো তাতে যিটো ৰীতি নীতিয়ে সেই যিটো এটা মানে লোককথাত যিটো উল্লেখিত কিংবদন্তি বা আভাসত উল্লেখিত এই যিটো এটা কাহিনী এই কাহিনীটোৱে প্ৰতিফলিত কৰে আৰু সেইকাৰণে এইটো এটা কেৱল উৎসৱ বুলি যিটো কোৱা উৎসৱ নহয় এটা ৰীতি নীতি পৰম্পৰাগত ৰীতি নীতি আৱতানীয়ে যে তেওঁৰ পুত্ৰসকলক তেওঁৰ বংশধৰসকলক যি ধৰণে এটা দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিছিলে এই দুৰ্ভিক্ষৰ ৰক্ষা কৰাৰ যিটো ৰীতি নীতি তাক সোঁৱৰণ কৰে আৰু সোঁৱৰণ কৰিয়ে
এই আলি আই লৃগাংটো একচুৱেলি মানে কাৰ্টত উদযাপন কৰা হয় কিন্তু সময়ৰ বাগৰাৰ লগে লগে যিহেতু মিচিংসকল যিটো শিপাৰ পৰা আঁতৰি আহিলে আৰু আবাঙৰ যিটো তাৎপৰ্য আবাঙৰ গুৰুত্ব ম্লান হৈ পৰি আৰু সেই আবাঙৰ গুৰুত্ব ম্লান হৈ পৰাৰ পৰিপ্ৰেক্ষিতত আলি আই লৃগাঙৰ যিটো উদযাপনৰ যিটো প্ৰথা বা ৰীতি নীতিও পাহৰি গ'ল আৰু ইয়াৰ যিটো এটা গুৰুত্ব আধ্যাত্মিক যিটো গুৰুত্ব সেই গুৰুত্ববোৰ নাইকিয়া হোৱাৰ কাৰণে এতিয়া আলি আই লৃগাঙক উৎসৱ বুলি গণ্য কৰা হয় আৰু কেৱল ৰং ৰহস্য আৰু খোৱা বোৱা আৰু মানে ক্ৰমান্বয়ে ই এটা মানে সাংস্কৃতিক এটা মানে এটা কাৰ্যসূচীলৈ ৰূপান্তৰিত হ'ল আৰু মঞ্চত যিটো সাংস্কৃতিক পৰিৱেশনটোৱে গুৰুত্ব হৈ পৰিল আৰু লিকৰৰ যিটো মানে তাৎপৰ্য ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল ম্লান হৈ গ'ল আৰু সাংস্কৃতিক সন্ধিয়াটোৱে গুৰুত্বপূৰ্ণ হৈ পৰিল সেইকাৰণে আমি এইবাৰ সিদ্ধান্ত লৈছো যে এই 5 দিনৰ ভিতৰত কোনো সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব নোৱাৰিব যিটো মানে কৰা হয় জেনেৰেলি কৰা হৈছিলে এবাৰ আমি কৈছো যে লিকত লগেটোৰ পৰা লিকত লিলেনলৈকে এই লিলেনৰ 5 দিনৰ ভিতৰত কোনো সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব নোৱাৰিব তাৰ পাছত যদি কোনোবাই সেইটো কৰিব বিচাৰে আমাৰ ক'বলগীয়া নাই কিন্তু সেইবুলি যেনেকে গোটেই মানে ফাগুন মাহটো যেনেকে আমি দেখিছো বহাগ বিহু গোটেই বহাগ চতলৈকে পাইছে এতিয়া সেইটো নহ'ব সেইটো আমি মানে সম্পূৰ্ণ বাধা দিছো এইটো কৰিব নোৱাৰিব এই 5 দিনৰ ভিতৰতে তেওঁলোকে আধ্যাত্মিক যিখিনি কাম কাজ কৰিব লাগিব আৰু লগতে আমি এতিয়া আবাং যিটো সেই আবাংটো আমাৰ মিচিংসকলে ক্ৰমান্বয়ে মানে পাহৰি গৈছে আৰু আবাঙৰ যিটো ব্যৱহাৰবিলাকো নাইকিয়া হৈ গৈছে কিন্তু মিচিং বানেক আবাং এতিয়া আবাংটোক আমি পুনৰ উদ্ধাৰ কৰিছো আৰু আবাং সম্পৰ্কে কৰ্মশালা পাতিছো আৰু আবাং সম্পৰ্কে মানে শ্লোকবিলাক আবাং গাব পৰা আবাংটো পৰিৱেশন কৰিব পৰা আমি এতিয়া মিৰি বুলি কোৱা হয় নিবু বুলি কোৱা হয় এইটোক আমি মানে ব্যক্তিক আমি ইতিমধ্যে আমি প্ৰশিক্ষিত কৰিছো আৰু সেই আবাং সম্পৰ্কে তেওঁলোকে কৰ্মশালা বা আবাঙৰ পৰিৱেশন কৰিব পাৰিব এই 5 দিনৰ ভিতৰত তেওঁলোকে আবাং মিৰি বা নিবক মাতি তেওঁলোকে আবাং তেওঁলোকে তাত পৰিৱেশন কৰিব পাৰিব লিলেনৰ যিটো মানে দিনলৈকে কেনা কৰিব লাগিব যিটো মিচিঙত য়ন্নাম বুলি কোৱা হয় কোনো তেল প্ৰয়োগ কৰিব নোৱাৰিব তেল অবিহনে তেওঁলোকে সিজোৱা যিটো আঞ্জা বা এই যিটো আমাৰ যিটো শুকুৱা মাছ বা শুকুৱা মাংসৰে তৈয়াৰ কৰা আঞ্জাহে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব এইটো আমাৰ আবাঙত আছে কিন্তু অন্য যিটো আধুনিক সমাজৰ প্ৰভাৱত বা অন্যান্য ধৰ্মীয় প্ৰভাৱ পৰি এই যিটো আবাঙৰ উল্লেখ কৰা বা আমাৰ যিটো পৰম্পৰাগত যিটো আমাৰ আলি আই লৃগাঙৰ যিটো উদযাপনৰ যি মানে প্ৰথা এই প্ৰথা মোক পাহৰি গৈছিলে বা মানে ইয়াৰ গুৰুত্ব নাইকিয়া হৈ গৈছিলে কিন্তু এতিয়াৰ পৰা মিচিংসকলে এইটো পালন কৰিব লাগিব আৰু 5 দিন তেওঁ জ্ঞানা কৰিব লাগিব আৰু তেওঁলোকে কোনো ধৰণৰ ভজা বস্তু খাব নোৱাৰিব এই ধৰণে আমি নিয়মাৱলী আমি দিছো আৰু তৃতীয় কথাটো হৈছে তেওঁলোকে আমি শ্লোক কিছুমান দিছো যে লিকগডৰ সময়ত বা লিলেনৰ সময়ত বা টাকো কোবাত বুলি কয় টাকো কোবাতটো হৈছে এটা বাঁহৰ দ্বাৰা তৈয়াৰী এটা মানে এটা সঁজুলি এই সঁজুলিটোত মানে আদা ৰখা হয় আৰু সেই সঁজুলিটোৰে আদাটো মানে দলি মাৰি দিয়া হয় এই টাকো কোবাত কৰিব লাগিব আৰু সেইটো ইতিমধ্যে বুজাই দিয়া হৈছে সকলোকে আৰু টাকো কোবাতৰ সময়টো এটা শ্লোক দিয়া হৈছে এই শ্লোকখিনি উচ্চাৰণ কৰিব লাগিব আৰু আমি এবাৰ কৈছো যে উদযাপন স্থলীত য'ত লিকগড হ'ব এই লিকগডৰ সময়ত সকলোকে এই যিটো আমাৰ নিয়মাৱলী যিটো মাইথলজি আখ্যান বুলি কৈছো আমি আখ্যানৰ ওপৰতেই এইটো প্ৰতিষ্ঠিত আলি আই লৃগাংটো প্ৰথমতে কোনে কৰিছিলে কিয় কৰিছিলে কেতিয়াৰ পৰা উৎপত্তি হৈছিলে ইয়াৰ এটা আমাৰ আখ্যান আছে মিথলজি আছে এই মিথলজিটোক পাঠ কৰিব লাগিব আৰু সকলোকে জনাব লাগিব যিটো এতিয়া আমাৰ মিচিংসকলে নাজানে যে আলি আই লৃগাংটোৱে উৎসৱ বুলি কৈ আছে
কিন্তু প্ৰকৃততে আলি আই লৃগাং উৎসৱ নহয়, এটা পৰম্পৰাগত ৰীতি নীতি। আৰু ৰীতি নীতি কিয় কৰিছিলে ইয়াত উল্লেখ কৰা আছে যে কঞ্জেজাংগ যিটো পৃথিৱীত যেতিয়া আৱতানি মানে মিচিংসকলৰ পূৰ্বপুৰুষ টানি বুলি কোৱা, আৰু আবু বোলে, আবু মানে পিতৃ, আৰু টানি পিতৃ বুলি এতিয়াও স্বীকাৰ কৰে। আৰু তেতিয়া যেতিয়া পৃথিৱীত দুৰ্ভিক্ষ হৈছিলে, এই দুৰ্ভিক্ষ হোৱাৰ সময়ত আৱতানিয়ে কজেজাংগ বুলি কয়, কজেজাংগটো প্ৰাচুৰ্যৰ দেশ, তাত কোনো অভাৱ নাই। সেই অঞ্চললৈ গৈ পিনি, সেই দেশলৈ গৈ পিনি যিটো আমাৰ লিকুইডৰ সময়ত চাব আপোনালোকে আলু জাতীয় বস্তু, আলু, আদা বা যিটো আঞ্জা বুলি কণী ধান বা এনেকুৱা ধৰণৰ বস্তুবিলাক ৰোৱা হয়। এইটোৱেই ইয়াৰ প্ৰতিকাৰ্থত এইটো ৰোৱা হয়। কাৰণ যেতিয়া দুৰ্ভিক্ষ হৈছিলে, সেই কজেজাংগৰ পৰা আৱতানি সেই বস্তুলৈ লৈ আনিছিল, তাৰ পৰা আনি পৃথিৱীত পুনৰ ৰোপণ কৰিছিলে, আৰু ৰোপণ কৰাৰ জৰিয়তে পৃথিৱীত আকৌ শস্য শ্যামলা হ'ল। আৰু এই দুৰ্ভিক্ষৰ পৰা টানিৰ যিবিলাক বংশধৰ আছিলে তেওঁলোকে পৰিত্ৰাণ পালে। বুজাই দিব আবাং, বিভিন্ন ধৰণৰ আবাং আছে। এই আবাংসমূহ পৰিৱেশন কৰি পিনি ৰাইজক আবাঙৰ গুৰুত্ব সম্পৰ্কে তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰিব পাৰিব। গতিকে আমি কৈছো যে আমাৰ উদযাপন সমিতিসমূহে হয়তো আঞ্চলিক পৰ্যায়তো হ'ব পাৰে বা স্থানীয় পৰ্যায়তো হ'ব পাৰে, তেওঁলোকে এই মিৰি বা নিবুসকলক আমন্ত্ৰণ জনাই তেওঁলোকে আবাং পৰিৱেশন কৰিব লাগে বুলি আমি আহ্বান জনাইছো। আৰু যিহেতু কৃষি ভিত্তিক, আমি দেখিছো লাহে লাহে কৃষি ভিত্তিক বুলি ক'লেও আলি আই লৃগাঙত কৃষিৰ কোনো আমি এটা প্ৰতিফলিত নহয়, কৃষিৰ গুৰুত্ব সম্পৰ্কে কোনো প্ৰতিফলিত নহয়। প্ৰথম দিনা তেওঁলোকে আলি আয়ে, অৰ্থাৎ আলি আয়ে আলি হৈছে মাটিৰ তলত হোৱা বস্তু, আই মাটিৰ ওপৰত, আয়ে যে ফল, আৰু আয়ে যিটো মাটিৰ তলত যেনে কচু হয়, আদা হয় বা এনেকুৱা ধৰণৰ বিভিন্ন আলু জাতীয় বস্তু যেনেকে মাটিয়ে গছে বা বিভিন্ন কাঠ গছে, এইবিলাক মাটিৰ তলত হয়। আৰু আয়ে যেনেকে ধান, মাহ বা কণী ধান এইবিলাক মাটিৰ ওপৰত হয়। গতিকে এই দুটা যিটো শস্য, এই শস্যক লৈ আলি আই লৃগাংটোক উদযাপন কৰা হয়। আৰু ভগৱানৰ ওচৰত ধনী বল চেদিম আমাৰ যিমান দূৰ আমাৰ দেৱতা আছে, আমাৰ বৰুণ দেৱতা আছে বা আমাৰ যিবিলাক আমাৰ চেদিমল ধনী ফল আছে বা দুখজি মেৰাং বুলি কয়, তেওঁলোকক আমি প্ৰাৰ্থনা কৰো যাতে এইবাৰ আমাৰ শস্য ভাল হ'ব লাগে, সকলোৰে শস্য যাতে প্ৰচুৰ পৰিমাণে পায়, আৰু তেওঁলোকে যাতে সকলোৱে পৰ্যাপ্ত পৰিমাণৰ খাদ্য যাতে পায়, এই সম্পৰ্কে প্ৰাৰ্থনা জনায়। এতিয়া আলি কাৰ্যসূচী নহয়, এই কথাটো আমি ৰাইজক জনাব বিচাৰিছো আৰু এই মেছেজটো দিব বিচাৰিছো। এইটো এটা আধ্যাত্মিক এটা কাৰ্যসূচী বা ৰীতি নীতি পৰম্পৰা। গতিকে এইবাৰ যিটো আমি নিয়মাৱলীটো সকলোৱে পালন কৰিব লাগিব, আৰু পালন কৰি আলি আই লৃগাঙো এটা কেৱল ৰং ৰহস্য নহয়, এটা কেৱল খোৱা এটা কাৰ্যসূচী নহয়, ইয়াত আধ্যাত্মিক দিশটো শক্তিশালী কৰিব লাগে বুলি আমি সকলোকে আহ্বান জনাইছো। গুৰুত্ব দিব লাগে। আলি আই লৃগাঙৰ কৃষি সম্পৰ্কে আলোচনা চক্ৰ হ'ব লাগে, কৃষি সম্পৰ্কে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব লাগে। অৰ্থাৎ কৃষকসকলক আমি সেইদিনাই সন্মান জনাব লাগে, কাৰণ কৃষক নহ'লেতো আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো। কেৱল চৰকাৰী চাকৰিয়াল বা উদ্যোগপতিসকলক লৈতো পৃথিৱীখন জীয়াই থাকিব নোৱাৰে। কৃষকসকলক বাদ দিতো পৃথিৱীখন জীয়াই থকাটো অসম্ভৱ। কৃষকসকলে আমাক শস্য উৎপাদন কৰি দিছে, আমি তাৰ জৰিয়তে আমি খাদ্য পাইছো, আৰু খাদ্য আজি আমি গ্ৰহণ কৰিছো আৰু আমি জীয়াই আছো। গতিকে কৃষকসকলক গুৰুত্ব দিব লাগে। আৰু মই ভাবো যে সেইদিনা যিকোনো অনুষ্ঠানত কৃষক কোনোবা যেতিয়া আমি সভাপতি পাতো, এই সভাপতি কোনোবা ধনী মানুহক পাতো বা কোনোবা আমি ধৰক
আদ্যবন্ত মানুহক আমি সভাপতিৰ দায়িত্ব দিওঁ মই যে কৃষকসকলক সেইদিনা সভাপতিৰ দায়িত্ব দিব লাগে আৰু যিকোনো অনুষ্ঠানত সভাপতি কৃষকসকলে দিব লাগে কাৰণ কৃষকসকল সন্মান জনোৱাতে মই যে আলি আই লিগাঙৰ মানে আমি তাৎপৰ্যটোক স্বীকৃতি দিয়া হ'ব এইটোৱে আমি